Hello students, আজিৰ ভিডিঅ'টো লৈ আছো ক্লাছ 10 ফাৰ্ষ্ট ইউনিট টেষ্টৰ মেথছ কোৱেশ্চন পেপাৰ। ইয়াৰ আগত আমি ইংলিছ, আছামিজ আৰু সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰ আগতে ডিসকাস কৰিছো। তো তোমালোকে সেই ভিডিঅ'কিটা যদি চোৱা নাই ইয়াৰ পিছত চাবাগৈ। তো আহা দেৰি নকৰাকৈ আজি এই পেপাৰখন ডিসকাস কৰো। তো প্ৰিভিয়াস ইয়াৰৰ বহুতখন কোৱেশ্চন পেপাৰ চোৱাৰ পিছত এখন কোৱেশ্চন পেপাৰ মই ভাল পাইছো কাৰণ ইয়াত বহুতবিলাক কনসেপচুৱেল কোৱেশ্চন আছে। বহুতৰ মনত এই কোৱেশ্চনটো আহিব পাৰে যে এই বছৰ প্যাটাৰ্নটো অলপ চেঞ্জ হ'ব বুলি কৈছে। তো আমি যদি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চাও আমাৰ হেল্প হ'ব জানো? তো তোমালোকে চিন্তা কৰিব নালাগে, ইউনিট টেষ্ট এতিয়ালৈ কোনো ডিস্ট্ৰিক্টত হোৱা নাই, কিন্তু তোমালোকে প্ৰিভিয়াস ইয়াৰ পেপাৰ সাইজটো বহুত ইম্পৰ্টেন্ট হয়। যদিও প্যাটাৰ্নটো চেঞ্জ হ'ব বুলি কৈছে কিন্তু কোৱেশ্চনটো একে কনসেপ্টৰ পৰা আহিব। তো তোমালোকৰ কোৱেশ্চন এনেকুৱাকৈ আহিব, কিন্তু কিছুমান কোৱেশ্চনত জাস্ট ভ্যালুটো অলপ বদলাই দিব পাৰে। তো সাইজৰ এই পেপাৰখন কিবা ডাউট বা কনফিউজন থাকিলে সুধিবা। তো ফাৰ্স্ট কোৱেশ্চনটো চোৱা, হুইচ অফ দা ফলোইং পেয়াৰ অফ ৰেশিও ইজ প্ৰপোৰ্শনেল। তো ইয়াত দিয়া কোনটো পেয়াৰ প্ৰপোৰ্শনেল হয় হেতু খুদিছে। 12ক যদি তুমি 3 দি ডিভাইড কৰা তেনেহলে 4 পাবা, আৰু 21ক 3 দি ডিভাইড কৰিলে 7, 4:7, আৰু তেনেকুৱাকৈ 32ক যদি তোমালোকে 8 দি ডিভাইড কৰা তেনেহলে 4 পাবা, আৰু 56ক 8 ৰে ডিভাইড কৰিলে 7। তো ইয়াত 4:7, 4:7 হৈ আছে। তো কাৰেক্ট আনসাৰ হ'ব অপচন এ, 12:21 আৰু 32:56 হেতু কাৰেক্ট আনসাৰ। তাৰপিছত 2 নম্বৰ কোৱেশ্চনটো চোৱা, তলত কোনটো পূৰ্ণ বৰ্গ সংখ্যা, হুইচ অফ দা ফলোইং ইজ এ পাৰফেক্ট স্কয়াৰ। ইয়াত কোনটো পাৰফেক্ট স্কয়াৰ খুদিছে। তো ইয়াকে তোমালোকক বেলেগ নাম্বাৰ দিও খুদিব পাৰে। ইয়াত পাৰফেক্ট স্কয়াৰটো হ'ব 196, অপচন বি টো হ'ব কাৰেক্ট কাৰণ এটো 14ৰ স্কয়াৰ হয়। তো এটো চোৱা 14 স্কয়াৰ হলে 14 * 14 196 হ'ব। তো ইয়াকে তোমালোকক যদি এক্সামত 144 খুদে তেনেহলে তোমালোকে ওলাব নোৱাৰিবা নেকি? যদি কনসেপ্ট জানা নিশ্চয় পাৰিবা। তো তাকে কৰিব পাৰি এবাৰ এক্সামত তোমালোকক যিকোনো নাম্বাৰ দিব পাৰে, তোমালোকে জানিব লাগিব পাৰফেক্ট স্কয়াৰ কি হয় আৰু কেনেকৈ ওলাব লাগিব। তাৰপিছত 3 নম্বৰ কোৱেশ্চনটো চোৱা, এটা আয়তৰ দীৰ্ঘ 12 সেন্টিমিটাৰ আৰু পৃষ্ঠ 4 সেন্টিমিটাৰ হলে আয়তটোৰ পৰিসীমা হ'ব the length and breadth of rectangle are 14 centimeter and 4 centimeter respectively, then perimeter of the rectangle is। ইয়াত তোমালোকক ৰেক্টেংগলটোৰ লেন্থ আৰু ব্ৰেডথ দি দিছে, ইয়াৰ পেৰিমিটাৰ অৰ্থাৎ পৰিসীমা কি হ'ব খুদিছে। তো কোৱেশ্চনত দিয়া মতে ইয়াৰ লেন্থ আৰু ব্ৰেডথ দি থৈ দিছে। তো ইয়াৰ পৰিসীমা পেৰিমিটাৰটো ওলাব লাগিব, মানে গোটে বাউণ্ডাৰীটো। ইয়াত তোমালোকে 2 * length * breadth ফৰ্মুলাত লগাই দিবা, আৰামত এনসাৰটো ওলাই যাব। তো ইয়াত যিয়ে ভ্যালু নিদিয়ক কিয় তোমালোকে যদি জানা ফৰ্মুলাটো তেনেহলে ইজিলি কৰিব পাৰিবা। তাৰপিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা, -2/3 হোল টু দি পাৱাৰ 4 মান কিমান হ'ব। ইয়াৰ ভ্যালুটো কিমান হ'ব আমি ওলাব লাগে। -2 টু দি পাৱাৰ 4 হলে 16 হ'ব, মাইনাসটো কেনসেল হৈ যাব। তাৰপিছত 3 টু দি পাৱাৰ 4 হলে 81 হ'ব। কাৰেক্ট আনসাৰটো হ'ব অপচন বি, 16/81। তাৰপিছত নেক্সট পেজ চোৱা, নেক্সট পেজৰ পৰা মই ইয়াত মাৰ্ক কৰি থৈ দিছো কাৰেক্ট আনসাৰখিনি ৰেড ডটেদি। তো তাত তোমালোকে মিলাই চাব পাৰা। তো ইয়াত যদি কিবা ডাউট বা কনফিউজন থাকে তোমালোকে কমেন্ট সেকশনত জনাব পাৰা। যদি ভিডিঅ'টো হেল্পফুল পাইছা লাইক কৰি দিবা, যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰা এই ভিডিঅ'টো। যদি এই পেজ নম্বৰ 2 আৰু পেজ নম্বৰ 3 টো তোমালোকে ধৰিবৰ কাৰণে অলপ দিগদাৰ হৈছে তেনেহলে সেটিংত গৈ কোৱালিটিটো বঢ়াই ল'বা। আৰু তোমালোকে WhatsApp চেনেলত জয়েন হৈ যাবা, মই লিংকটো তলত ডেসক্ৰিপচনত দি দিম। তো চাইজো এই পেপাৰখন, কিবা ডাউট বা কনফিউজন থাকিলে জনাবা। MCQ ইমানে আছিলে। তো এটা আমি পাৰ্ট 2 ত যাম। ইয়াত কোৱেশ্চনখিনি আছে, MCQ নাই। তো এইখিনি তোমালোকে নিজে ট্ৰাই কৰি চাবা পাৰা নে নাই, আৰু পেপাৰখন কেনেকুৱা পাইছা কমেন্ট সেকশনত জনাবা, হাৰ্ড নে ইজি।
আজি এই ভিডিঅ'টোত ইমানেই আছিলে ইয়াৰ তোমালোকক যদি ফটোজ লাগে তেনেহ'লে তোমালোকে ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰিবা তাত তোমালোকে ইয়াৰ ফটোজখিনি পোষ্ট হিচাপে পাই যাবাগৈ আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে তোমালোকে পাৰিলে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰিবা তাত আপডেটছ আৰু ইনফৰমেশ্যনবিলাক দি থকা হ'ব আৰু তোমালোকক SSLCৰ কাৰণে গাইডো কৰা হ'ব তো দেৰি নকৰিবা তাতো জইন হৈ যাবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা